স্কুল বুলি ক'লে স্কুলৰ ট্ৰু চেঞ্চত যিটো পঢ়ি শিকা এখন সুন্দৰ স্কুল এখন য'ত নেকি এটা লাৰ্ণিং এটমস্ফিয়াৰ থাকে আৰু সেই পৰিৱেশ দি আমি প্ৰথম ষ্টেপ আমি যোৱা বছৰ 2024 চন 9 মাৰ্চত আৰম্ভ কৰিছিলোঁ আৰু আজি আমি এটা পাৰ্ট তাক মুকলি কৰিলোঁ। আমি গোটেই কলবাৰী ধূপগুৰি কলবাৰী লাইজৰ নামত উৎসৰ্গা কৰিলোঁ এই অনুষ্ঠানটো, যিটো আমি নতুনকৈ নামাকৰণো কৰিছোঁ শ্ৰীৰাম ৰয়েল পাব্লিক স্কুল হিচাপে। আৰু যিটো নেকি আমি চৰকাৰী অনুমোদন আমি পিয়ৰ পাৰ্মিশ্যন পালোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ পৰা প্ৰচেছ কৰিছে। আমি আশা ৰাখিছোঁ 2026ত আমি CBSE আপলোড কৰিব পাৰিম যে এইটো CBSE এপ্লিকেশ্যন হৈ যাব। নাৰ্চাৰীৰ পৰা 12লৈকে আছে আৰু আশা ৰাখিছোঁ আমি সঁচা অৰ্থত ভাল পৰিৱেশৰ ভাল স্কুল এখন দিব পাৰিম। ইয়াত প্ৰথম কথা আজিৰ দিনত অত্যন্ত আৱশ্যকীয় অংক হৈছে আপোনাক ডিজিটেল লিটাৰেচিটো। গতিকে ডিজিটেল লিটাৰেচিটো আমি সম্পূৰ্ণ গুৰুত্ব সহকাৰে দিম, য'ত নেকি কম্পিউটাৰ এডুকেশ্যনটোৰ লগতে ডিজিটেল লিটাৰেচি কাক কয় আমি যেনেকৈ হাইব্ৰিড ক্লাছৰুম মাধ্যম নিজাববীয়াকৈ গোটেইখিনি একমোডেট কৰিম। আমাৰ টোটেল 6টা অনুষ্ঠান হৈছে এতিয়া শ্ৰীৰাম একাডেমীত। গুৱাহাটীত 2টা আছে, পাঠশালাত 1টা, বনগাঁৱত 1টা আৰু তিহুত 1টা কাম চলি আছে আৰু ইয়াতে এখন। আৰু মুগুৰিয়াত আমি ডিগ্ৰী কলেজ এখনো আছে, শ্ৰীৰাম ডিগ্ৰী কলেজ।